অসম আৰু অসমীয়া শীৰ্ষক গ্ৰন্থ উন্মোচন শিক্ষাবিদ তথা লেখক ডক্টৰ অখিল ৰঞ্জন দত্তৰ অসম আৰু অসমীয়া শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয় শনিবাৰে অসম গ্ৰন্থমেলাৰ সভাগৃহত উন্মোচন কৰা হয় গ্ৰন্থখন উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক গল্পকাৰ মনোজ কুমাৰ গোস্বামী লগতে অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাহিত্য সমালোচক প্ৰভাত বৰা বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ভালেমান গণ্যমান্য ব্যক্তিৰ উপস্থিতিত গ্ৰন্থমেলাৰ বতৰত মুকলি কৰা হয় পূৰ্বাঞ্চল প্ৰকাশে প্ৰকাশ কৰা গ্ৰন্থখন অসম আৰু অসমীয়াৰ সন্দৰ্ভত থকা নানান বিভ্ৰান্তি আৰু প্ৰশ্নৰ পৰ্যালোচনা কৰিবলৈ চেষ্টা কৰা হৈছে গ্ৰন্থখনৰ জৰিয়তে এই সময়ত য'ত আমি অসমীয়াৰ সংজ্ঞা লৈ অসমৰ জনগোষ্ঠীলৈ অসমৰ বিভিন্ন ডেমোগ্ৰাফিক কথালৈ বিতৰ্ক হৈ আছে তাৰ মাজত এই কিতাপখনে হয়তো মানুহক কিছুমান বিভ্ৰান্তি দূৰ কৰিব পাৰিব মানুহক কিছুমান নতুন তথ্য বা নতুন দৃষ্টিকোণৰ পৰা চাব পৰা ব্যৱস্থা কৰি দিব পাৰিব মই দীৰ্ঘকালীন অসম আৰু অসমীয়াৰ ইতিহাসক মানে সাঙুৰি এই গ্ৰন্থখন প্ৰণয়ন কৰিছোঁ বিভিন্ন সময় যোৱা সময়ছোৱাত অসম আৰু অসমীয়াৰ যি উদ্বেগ অসম আৰু অসমীয়াক লৈ যি ধৰণৰ বিভ্ৰান্তি সেই প্ৰশ্নবিলাক মানে ঐতিহাসিক দৃষ্টিভংগীৰে পৰ্যালোচনা কৰাৰ প্ৰচেষ্টা চলাইছোঁ অসমীয়া মধ্যবিত্তৰ যিটো শ্ৰেণী চৰিত্ৰ সেই সম্পৰ্কে যিবিলাক পৰ্যালোচনা হৈছে বা গৱেষণা হৈছে সেই সম্পৰ্কে কিছু কথা ক'বলৈ যত্ন কৰিছোঁ দ্বাৰা মানে এই গ্ৰন্থৰ দ্বাৰা আমাৰ সাম্প্ৰতিক সময়ৰ যিটো সংকট আৰু বিভ্ৰান্তি সেইটো কিছু পৰিমাণে বুজি উঠাত এই গ্ৰন্থখনে সহায় কৰিব আপোনাৰ কিতাপখন অসম আৰু অসমীয়া ইয়াত আপুনি মনোৰম দেৱানৰ পৰা ব্ৰিটিছৰ মাজেদি আহি লক্ষ্মীনাথ বেজবৰুৱা গোপীনাথ বৰদলৈ চাদুল্লাৰ পৰা বিষ্ণু বেদীৰ পৰা আহি আপুনি একেবাৰে ভূপেন হাজৰিকা হোমেন বৰগোহাঁই হীৰেণ গোহাঁইলৈকে সকলোকে লৈ যি 18টা আপুনি প্ৰবন্ধ ইয়াত সন্নিৱিষ্ট কৰিছে আপোনাৰ ইয়াৰ কথাৰ যিটো ষ্টেণ্ডাৰ্ড যিটো মান যিটো ওখ এই কিতাপখনো সিমানেই ওখ এই কিতাপখন চুবলৈ চাবলৈ মানুহৰ কিন্তু এটা নিজৰ মাজত গুৰুত্বৰ মহত্বটো অনুভৱ কৰিবৰ কাৰণে আমাৰ কিন্তু সেই প্ৰত্যেক